প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্মলৈ আজি তেজপুৰত পুত্ৰ গৌৰৱ গগৈ উপস্থিত হোৱাৰ পিছত শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ লগতে সদ্ভাৱনা শান্তি যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ.পি. শৰ্মাৰ লগতে জিলা আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগতে শতাধিক কংগ্ৰেছ নেতা কৰ্মী আৰু বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মাজতে শেহতীয়াকৈ কংগ্ৰেছ শিবিৰ পৰিত্যাগ কৰি বিজেপি গমন কৰা একাংশ জ্যেষ্ঠ নেতাৰ সন্দৰ্ভত তিৰ্যক মন্তব্য কৰে ৰিপুন বৰা, ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই। চাওক এই সন্দৰ্ভত অগ্নিগড় নিউজৰ এই প্ৰতিবেদন। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যে এগৰাকী প্ৰকৃত জননেতা আছিল, সেয়া আজি পুনৰ প্ৰমাণ হ'ল এনেদৰেই তেজপুৰত। শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ চিতাভস্মলৈ পুত্ৰ গৌৰৱ গগৈ আজি উপস্থিত হোৱাৰ পিছতে এনেদৰে সৰ্বধৰ্ম প্ৰাৰ্থনা, স্মৃতিচাৰণ আৰু শান্তি সদ্ভাৱনা যাত্ৰা স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে কেইবা শতাধিক লোকে। কাৰণ এই অনুষ্ঠানত কেৱল কংগ্ৰেছ কৰ্মীসকলেই নহয়, বিজেপি আৰু অগপৰ কৰ্মীয়েও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। তেজপুৰৰ অগপৰ বিধায়ক বৃন্দাবন গোস্বামীৰ লগতে আজি এই অনুষ্ঠানত পুত্ৰ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি মাধুৰ্য গোস্বামী, উপসভাপতি ৰজত দত্তকে ধৰি জিলা কংগ্ৰেছৰ জিতেন শইকীয়া, আমিনুল ইছলাম, কংকন শইকীয়া, অকুল নাথ, পৰমা কাকতিকে ধৰি সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ শেষ সময়ৰ যি সমগ্ৰ অসম ভ্ৰমণৰ আশা, সেই আশা পূৰণ কৰাৰ বাবেই এই যাত্ৰা কৰা বুলি উল্লেখ কৰে। এই যাত্ৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ অন্তিম আশা আছিল, যি অসমৰ মানুহৰ বাবে তেওঁ ইমান দীঘলীয়া যাত্ৰা কৰি গ'ল, সেৱা কৰি গ'ল। সেই অসমৰ মানুহক অন্তিমবাৰ বাবে তেওঁক ওচৰৰ পৰা চাবলৈ বিচাৰিছিল। এজন পুত্ৰ হিচাপে তেখেতৰ অন্তিম আশা পূৰণ কৰাটো হ'ল মূল কৰ্তব্য। আনহাতে এই অনুষ্ঠানটোত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ অৰ্থে আজি তেজপুৰত এনেদৰে সকলো শ্ৰেণীৰ ৰাইজ ওলাই অহাৰ কথাটোৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাৰ কথাটো প্ৰতিপন্ন কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অনুশাসন ভংগ কৰাৰ ওপৰত এনেদৰে ক্ষোভ প্ৰকাশ কৰে। মই ৰূপজ্যোতি কুৰ্মী, আমাৰ দলৰ এজন বিধায়ক, মই তেওঁৰ ওপৰত একো মন্তব্য নকৰোঁ। এইকাৰণে তেওঁ যদিও দলৰ ভিতৰৰ কথা বা দলৰ সভাপতিৰ নেতৃত্বৰ কথা, এই গোটেই কথাবিলাক তেওঁ মেডিয়াত ৰাজহুৱাভাৱে কৈছে। সাধাৰণতে এইটো আমাৰ দলৰ অনুশাসন মতে ৰাজহুৱাভাৱে এইবিলাক কথা ক'ব নালাগে। কিবা থাকিলে দলৰ মজিয়াত ক'ব লাগে বা দলৰ হাইকমাণ্ডক জনাব লাগে। এইটো হৈছে প্ৰচিডিউৰ, আৰু সেইমতেই বাকী কোনো MLA কোৱা নাই, অকল তেওঁৱেই কৈছে। গতিকে মই তেওঁ ক'লে বুলি মই ক'ম যে সেইটো নহয়। শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ পিছত এনেদৰে তেজপুৰতো উলিওৱা হয় শান্তি সদ্ভাৱনা যাত্ৰা। আমি সকলো মাইনৰিটি, চাহ বাগানলৈ কওক, কাৰ্বি ভাই ভনীসকলে কওক, অনুষ্ঠানটিত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে আজিৰ এই অনুষ্ঠানত স্বতঃস্ফূৰ্তভাৱে ৰাইজে অংশগ্ৰহণ কৰিছে বুলি কৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গছত যিদিনা গৰু উঠিব সেইদিনাহে ৰকিবুল হুছেইন কংগ্ৰেছ এৰি বিজেপিলৈ যাব বুলি মন্তব্য কৰি এনেদৰে কয়। পাইছে নেকি আজি ডাঙৰ সৰফৰে মোৰ নামো ওলাইছে, গতিকে মই এই জীৱিত মানুহজন ৰকিবুল হুছেইনে কৈ আছোঁ, যিদিনা গৰু গছত উঠিব সেইদিনাহে ৰকিবুলে বিজেপিত জইন কৰিব বুলি মানুহে বিশ্বাস কৰিব। গীতা, বাইবেল, কুৰাণ, নাম কীৰ্তনেৰে মুখৰিত হোৱা এই বিশেষ অনুষ্ঠানটিত অংশগ্ৰহণ কৰা প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ সদস্য আৰ.পি. শৰ্মাক সাংবাদিকে ধাৰাবাহিকভাৱে কংগ্ৰেছ এৰি বিজেপিলৈ একাংশ লোক ঢাপলি মেলাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত কংগ্ৰেছত থাকি বেছিকৈ খাবলৈ পোৱাৰ বাবে আমনি লগাৰ বাবে এতিয়া জ্যোতি সলাই আন দললৈ সেইসকল লোক ঢাপলি মেলিছে বুলি এনেদৰে কয়। আপুনি বেছি খাই নহয়, আমুৱাই যায় হয়, তেওঁলোকে ইয়াত বহুত পাইছে, কংগ্ৰেছে ইমানেই পালে, কি পোৱা নাই? অজন্তা বাইদেৱে কি পোৱা নাই?
তেখেতৰ গিৰিয়েক মন্ত্ৰী আছিলে এত বছৰ তেখেতেও মন্ত্ৰী তিৰুৱলীও মন্ত্ৰী ইমান ইম্পৰ্টেণ্ট পৰ্টফলিঅ' ভাল আছিলে কামো নকৰা কৰিছিলে কিন্তু এতিয়া আমুৱাই গৈছে হয়তো খাই এতিয়া হয়তো পায়সৰ ঠাই হয়তো মাংস খাব মন গৈছে বেলেগ বস্তু খাব গৈছে এতিয়া বিজেপিত যাব কিন্তু এটা কথা কৈ থওঁ nobody is indispensable. উল্লেখ্য যে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অকল কংগ্ৰেছ দল বুলিয়েই নহয় বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য ভূঞা জিলাৰ উপসভাপতি মুনীন বৰুৱা জিলাৰ সম্পাদক অমিতাভ শইকীয়াকে ধৰি একাংশ নেতাকৰ্মীও অংশগ্ৰহণ কৰাটো এক উল্লেখযোগ্য দিশ হিচাপে বিবেচিত হয়। কেমেৰা পাৰ্চন ৰাজীৱ কলিতাৰ সহযোগত পংকজ বৰুৱাৰ প্ৰতিবেদন অগ্নিগড় নিউজ।